উভতি আহিছো বিৰতিৰ পাছত আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে আমি আমাৰ দুগৰাকী সাংবাদিক আমাৰ সৈতে আছিল আৰু লগতে আমি যেহেতু এই সন্দৰ্ভত আমি কথা পাতি আছিলো ডেপুটি এডিটৰ নীলা ভট্টাচাৰ্য আমাৰ সৈতে আছে আৰু সাম্প্ৰতিক পৰিৱেশৰ সাম্প্ৰতিক যেটো পৰিস্থিতি বা যি ধৰণৰ এটা পৰিস্থিতিৰ মাজেৰে আমি আগবাঢ়িবলগীয়া হৈছে সেই কথাবোৰ আমি পাতি আছো আমি পুনৰ এবাৰ কৈছো যে জিএমচিএইচৰ অধীক্ষক গৰাকীয়ে কালি দিনটো জনাইছিল যে পানী ছটিয়াব লাগে আৰু তাৰ বাহিৰে যেন উপায় নাই যিয়ে নহওক বলেন আছে আমাৰ সৈতে গতিকে বলেনৰ ওচৰলৈ পুনৰ যাম বলেন আপোনাৰ ওচৰলৈ আহিছো আমি কথা পাতি আছিলো সেই যে গছ পুলি ৰোৱাৰ প্ৰসংগটো উত্থাপন হৈছিল আমি সেই সন্দৰ্ভত কথা পাতি আছিলো ঠিক তেনে ধৰণে আমি কথা পাতি আছিলো যে নিৰ্মাণ কাৰ্য চলিছে ঠিকে সুন্দৰ ৰূপ এটা লবলৈ আগবাঢ়িছে ঠিকে তাৰ মাজত যথেষ্ট ক্ষতি হৈছে আৰু সেই ক্ষতি বৰ্তমান আমি ভুগিবলগীয়া হৈছে সঁচাকৈ আসলে গুৱাহাটী মহানগৰীখন আধুনিকতা কৰিবলৈ কিবা মহানগৰীৰ নতুন নতুন প্ৰকল্পসমূহ নিৰ্মাণ কৰিবলৈ গৈ মহানগৰীৰ ডাঙৰ ডাঙৰ অট্টালিকাসমূহ নিৰ্মাণ কৰিবলৈ গৈ মহানগৰীৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য আছে সম্পূৰ্ণভাৱে ধ্বংস কৰা হ'ল আনফালে দেখিবলৈ পোৱা গ'ল সেই প্ৰাকৃতিক সম্পদসমূহৰ থকা গছ গছনিসমূহ ধ্বংস কৰাৰ লগে লগে মহানগৰবাসীলৈ আহিছে অমানিশা যদি চোৱা হয় কোনো ধৰণৰ নীতি নিয়ম অনুসৰণ নকৰাকৈ আনকি গুৱাহাটী পৌৰ নিগমে বা জিএমডিৰ তৰফৰ পৰা অট্টালিকা বা অন্যান্য সা সামগ্ৰীসমূহ প্ৰকল্পসমূহ নিৰ্মাণৰ ক্ষেত্ৰত চোৱা হয় তাত যিটো আচলতে তেখেতসকলৰ নীতি নিৰ্দেশ থাকে সেয়াও আনকি উলংঘন কৰা হয় আৰু যাৰ কাৰণে দেখিবলৈ পোৱা গ'ল যে গুৱাহাটী মহানগৰীত থকা কেইবাটাও যদি চোৱা হয় যে যি স্থানসমূহৰ আচলতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে অবৈধ বুলি ঘোষণা কৰা আছিলে সেইসমূহ একচনীয়া ভূমিয়েই হওক বা অন্যান্য স্থানসমূহেই হওক তাত সম্পূৰ্ণৰূপে আচলতে দেখিবলৈ পোৱা গৈছে যে ইকো ফ্ৰেণ্ডলি সেই জোনসমূহতো বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ হ'ল আৰু যাৰ কাৰণে আজি এই ভয়ংকৰ পৰিৱেশ সূচনা হৈছে গুৱাহাটী মহানগৰবাসীলৈ বিৰুদ্ধে যেতিয়া যাব লাগিব প্ৰকৃতিৰ বিৰুদ্ধে যেতিয়া যোৱা হয় প্ৰকৃতিয়েও কিন্তু এক প্ৰকাৰ শাস্তি দিয়ে নিদিয়া নহয় যিবোৰ পাহাৰ কাটি খনন কাৰ্য চলাই তাতো ঘৰ বনোৱা হ'ল গতিকে পাহাৰতো এতিয়া আমি বাৰম্বাৰ যেতিয়া আমি দেখো জীৱ-জন্তু বাহিৰলৈ ওলাই আহে তেতিয়া আমি কওঁ যে খাদ্যৰ সন্ধানত ওলাই আহিছে কাৰণ ওপৰত গছ-গছনি কাটি পেলোৱা হৈছে তাত মানুহে বাস কৰিবলগীয়া হৈছে তলত যেতিয়া আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত যদি আমি দেখা পাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা যায় যে সমতলতো ঠিক একে পৰিৱেশে ইয়াতো এনেধৰণে গছ-গছনি কাটি ইয়াত নতুন নতুন নিৰ্মাণ কাৰ্য চলি আছে আমাক লাগে নিৰ্মাণ কাৰ্য লাগে কিন্তু প্ৰকৃতিৰ সৈতে যেন এখন যুঁজ হ'ব নালাগে যাৰ পৰিণতি ভুগিবলগীয়া হয় সাধাৰণ ৰাইজে মানুহে নিজে বলেন আপুনি যেটো দৃশ্য দেখুৱাইছে সঁচাকৈ এই দৃশ্য কেমেৰাত বন্দী হৈছে অত্যন্ত ভয়ংকৰ মই এবাৰ যদি পাৰো বলেন আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আহিম যেটো দৃশ্য আপুনি দেখুৱাইছে অতিকৈ ভয়ংকৰ এইভাবে কাৰণ দেখিলে এনেকুৱা লাগে যে আমি উশাহ কেনেকৈ ল'ম বা আপুনি কেনেকৈ উশাহ লৈ আছে এনেকুৱা ধৰণৰ এটা অনুভৱ হয় বলেন হয় এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰে অতিক্ৰম কৰা গুৱাহাটী মহানগৰীত এই মুহূৰ্তত ঘৰত বা থকা বা ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা যিটো কথা উল্লেখ কৰা হৈছে যে ক্ৰমাৎ শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ আক্ৰান্ত লোকৰ সংখ্যা এই সংখ্যাবোৰে আচলতে প্ৰমাণ কৰিছে যে মহানগৰীৰ পৰিৱেশ পৰিস্থিতি অত্যন্ত জটিল কিন্তু এই পৰিৱেশৰ পৰা সকাহ পাবলৈ খন্তেকীয়াভাৱে আচলতে বা আজি বা অহাকালিৰ দিনৰ ভিতৰত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ যেন ব্যৱস্থা গ্ৰহণ কৰে তাক লৈ বিভিন্নজনে এই মত পোষণ কৰিছে যদিহে আচলতে এই সময়ছোৱাত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে যদি চোৱা হয় যে গুৱাহাটী মহানগৰীৰ এই যিসকল লোকৰ আক্ৰান্ত যিসকল লোকৰ সংখ্যা বৃদ্ধি পাইছে সেয়া হয়তো সেইসকল লোকে আৰু সঁচাকৈ এজাক বৰষুণৰ প্ৰয়োজন আছিল কিন্তু বৰষুণৰ প্ৰয়োজনৰ সমানে সমানে দেখিবলৈ পোৱা গৈছে যে আৰু বহুখিনি কথাৰে আচলতে জৰুৰত আছিল ভাবিবলগীয়া বিষয় আছিল বিশেষকৈ এই গছ-গছনি প্ৰসংগটো গছ কাটি যোৱা হৈছে বৰষুণ কমি আহিছে বৰষুণ ইমানেই কমি আহিছে যে আজি এনেকুৱা এটা পৰিৱেশৰ মাজেৰে আমি আগবাঢ়ি যাবলগীয়া হৈছে বলেন উৎপল আপোনালোক লাইনত থাকক এই মুহূৰ্তত এটি সমূহ বাণিজ্যিক বিৰতি লৈ লৈছো কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল निर्माणर मानदंड आज आजादी के इतने सालों के बाद आदिवासी समाज में जो गौरव की अनुभूति हो रही है उनका जो आत्मविश्वास बढ़ा है और इसके लिए ये सदन भी और देश भी उनका आभारी हूं राष्ट्रपति जी के भाषण में संकल्प से सिद्धि तक की यात्रा का बहुत बढ़िया तरीके से एक खाका खींचा गया एक प्रकार से देश को अकाउंट भी दिया गया इंस्पिरेशन भी दिया गया
आदरणीय अध्यक्ष जी, यहाँ पर सभी माननीय सदस्यों ने इस चर्चा में हिस्सा लिया। हर किसी ने अपने अपने आंकड़े दिए, अपने अपने तर्क दिए और अपनी रुचि, प्रवृत्ति, प्रकृति के अनुसार सबने अपनी बातें रखी और जब इन बातों को गौर से सुनते हैं, उसे समझने का जब प्रयास करते हैं, तो ये भी ध्यान में आता है कि किसकी कितनी क्षमता है, किसकी कितनी योग्यता है, किसकी कितनी समझ है और किसका क्या इरादा है। ये सारी बातें प्रकट होती ही हैं और देश भली भांति तरीके से उसका मूल्यांकन भी करता है। मैं चर्चा में शामिल सभी माननीय सदस्यों का हृदय से आभार व्यक्त करता हूं, लेकिन मैं देख रहा था कल कुछ लोगों के भाषण के बाद पूरा इकोसिस्टम समर्थक उछल रहे थे और खुश होकर के कहने लगे, ये हुई है। सदस्य, मैं अंतिम बार बोल रहा हूं, आप सीट पर बैठे बैठे नहीं बोले, आप वरिष्ठ सदस्य हैं और कोई शब्दों को नहीं, गलत। आप चुप रहिए। नो नो কেৱল ষ্ট্ৰং নহয়